কাৰেমোডৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ লিষ্ট লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ লিষ্ট কেনেকৈ চাব পাৰিব। তো আপোনালোকে যদি লিষ্ট কেনেকৈ চাব পাৰিব এই বিষয়ত বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ নামখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত কেনেকৈ চাব পাৰিব। তো আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। তো এতিয়া আপোনালোকক পোনপটীয়াকৈ আপডেটটো দেখুৱাইছোঁ আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ লিষ্টখন কেনেকৈ চাব পাৰিব। তো ইয়াৰ বিষয়ে এখন ৱেব পৰ্টেলৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, আৰু লিষ্টখন কেনেকৈ চাব পাৰিব এই বিষয়টো আপোনালোকক বিস্তাৰিত জনাই দিম। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ তালিকা। যদি আপুনি এগৰাকী মহিলা আৰু আত্মসহায়ক গোটত কাম কৰে তেন্তে আপুনি নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তোলাৰ সৰ্বোত্তম সুযোগ পাব। হয়, আমি অসমৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যোজনা অসমৰ কথা কৈছোঁ। যিসকল মহিলাই ইয়াৰ অধীনত আবেদন কৰিছে আৰু হিতাধিকাৰীৰ তালিকাৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকক জনাওঁ যে আপুনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ তালিকাখন কেৱল আপোনাৰ আত্মসহায়ক গোটৰ জৰিয়তেহে চাব পাৰিব। যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ তালিকাখন ৰাজ্য চৰকাৰে অনলাইন যোগে প্ৰকাশ কৰে লগে লগে আপোনালোকক জনাই দিয়া হ'ব। তো ইয়াতে কোৱা হৈছে যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই লিষ্টখন কেৱল মাত্ৰ নিজৰ আত্মসহায়ক গোটতে চাব পাৰিব। ইয়াৰ লগতে লিষ্টখন চোৱাৰ কাৰণে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ ভিঅ' নাইবা জীৱিকা সখীৰ ওচৰত গৈ খবৰ ল'ব। তো চৰকাৰে যদি অনলাইন যোগে লিষ্টখন প্ৰকাশ কৰে লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম। এতিয়ালৈকে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ লিষ্ট প্ৰকাশ কৰা নাই। যদি প্ৰকাশ কৰে তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। প্ৰকাশ কৰাৰ লগে লগে এইটো চেনেলত প্ৰথমে আপোনালোকে ভিডিঅ'খন চাব পাৰিব। তো আজি ইমানেই, ধন্যবাদ।